বিলাসীপাৰাত উপস্থিত প্ৰাক্তন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। আজি বিজেপি দলৰ প্ৰাক্তন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই হেলিকপ্টাৰ যোগে বিলাসীপাৰাত আহি উপস্থিত হয়। INA খেলপথাৰত অৱতৰণ কৰা হেলিকপ্টাৰৰ নামি পোনে পোনে বিজেপি কাৰ্যালয়ত উপস্থিত হয়। কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মীসকলৰ সৈতে নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত আলোচনা কৰে। লগতে 10 নং বিলাসীপাৰা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জীৱেশ ৰাওৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই যাবলৈ নিৰ্দেশ দিয়ে। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ সকলো মুখ্য কাৰ্যকৰ্তাক লৈ বিলাসীপাৰা সমষ্টিৰ কাৰ্যকৰ্তাসমূহক লৈ এখন সভা অনুষ্ঠিত কৰিলোঁ। আগন্তুক নিৰ্বাচন আমি কেনেধৰণে পৰিচালিত কৰিম, আমাৰ মিত্ৰজোঁটৰ ফালৰ পৰা অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জীৱেশ ৰাওক প্ৰাৰ্থিত্ব দিয়া হৈছে। গতিকে ইয়াক আমি কেনেধৰণে আগবঢ়াই নিম তাৰ কাৰণে দুয়োটা দলে পৰিকল্পনা কৰিলোঁ আৰু সকলো কাৰ্যকৰ্তাৰ যিটো উৎসাহ দেখিছোঁ, এই উৎসাহৰ পৰা নিশ্চিত যে জীৱেশ ৰায় ডাঙৰীয়া এইবাৰ বিপুল ভোটত বিজয়ী হ'ব। আৰু মই আশা ৰাখোঁ যে বিলাসীপাৰাবাসী ৰাইজে এইবাৰ নিশ্চয়কৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদ প্ৰদান কৰিব, দিলীপ শইকীয়া ডাঙৰীয়াক আশীৰ্বাদ প্ৰদান কৰিব, অতুল বৰা ডাঙৰীয়াক আশীৰ্বাদ প্ৰদান কৰিব। আমাৰ তাততো চাওক, ক'ৰবাত যেতিয়া এটা ঘটনা এনেকুৱা ধৰণৰ ঘোষণা হয় তেতিয়া মনত এজন দুজন মানুহৰ দুখ থাকে। দুখটো থাকিলে দুখ কেতিয়াবা বাহিৰত ওলাই পৰে, সিমানেই। কণ্ডল বুলি কয়, ভাৰতীয় জনতা পাৰ্টীত কণ্ডলৰ কথাটো চিন্তা কৰিব নালাগে। আমাৰ দলটো সুশৃংখলিত দল। মনত দুখ দুই চাৰিজনৰ আছে, বেছিভাগৰে নিৰাময় হৈছে, দুই চাৰিজনৰ নিৰাময় হ'বলৈ অলপ সময় লাগিব। এইবাৰৰ নিৰ্বাচনটো আমি AGP, বিজেপি বা BPF বুলি খেলা নাই। এইবাৰৰ নিৰ্বাচন খেলিছোঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই। গতিকে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই প্ৰাৰ্থী হিচাপে দিছে সকলোতে। ইয়াতে AGP চিম্বলত নিৰ্বাচন খেলিব, ইমানেই। আপোনাৰ সমষ্টিত আপোনাৰ কি হ'ব? সমষ্টি ঠিকে আছে, ৰাইজৰ আশীৰ্বাদ আছে।